ৰোপণ কৰিবৰ কাৰণে সুযোগ দিয়াৰ কাৰণে মই সমূহ পূব গুৱাহাটী বিহু সন্মিলনৰ কৰ্মকৰ্তা আৰু সদস্যসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজি মোক যিখিনি সন্মান দিয়া হৈছে মই সঁচাকৈ অভিভূত হৈ পৰিছোঁ। এই কাৰণে মই যোগ্য নহয় বুলি ভাবিছোঁ। শ্ৰীযুত লহকৰদেৱে মোৰ কথা বহুত গান কৰিলে। মই যে ইমান গুণী মানুহ আজিহে গম পালোঁ। ঠাকুৰীয়াই এটা সুন্দৰ কথা কৈছে যে পৰমেশ্বৰে আমাৰ ওপৰত আশীৰ্বাদ কৰিছে। মই সঁচাই বিশ্বাস কৰোঁ, পৰমেশ্বৰৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে। গতিকে পৰমেশ্বৰৰ আশীৰ্বাদ আজি যিটো মাংগলিক অনুষ্ঠান ইয়াত আজি সমাপন হ'ল, এইদৰে আৰম্ভণিৰে ৰাজহুৱাভাৱে কথা পাতিবলৈ মোৰ অলপ কঁপনি হয়, ভৰিৰ কঁপনি হয়, ভয় লাগে, কথাবোৰ বুজি যায়। সেইকাৰণে কিবা ক'ব লাগিব বুলি ভাবি আৰু ক'ব লাগিলে কি ক'ম বুলি একো ঠিক কৰিব নোৱাৰিলোঁ ভাবি মই অকণমান লিখি লৈ আহিছোঁ। এইটো কোনো বক্তৃতা নহয়, লিখিত বক্তৃতাৰো নহয় বা এইটো কোনো কথা কবিতাও নহয়, কোনো ধৰক ৰচনাও নহয়, বিহু গীতৰ নহয়। সেইখিনি মই আপোনাৰ সন্মুখত পঢ়ি দিব খুজিছোঁ। অৱশ্যে দুটামান কথা ক'বলগীয়া মোৰো মন যায়। আৰু যেতিয়া বয়স বাঢ়ি আহে, বয়সীয়া মানুহবিলাকে বেছি কথা কয়। আমাৰ টেণ্ডেঞ্চি এটা থাকেই, আমি বেছি কথা কওঁ কাৰণে মানুহে আমাক এভইড কৰে বয়স হৈছিলে। তথাপি সুবিধা পালে যেতিয়া দুষাৰমান কথা ক'ম, তাতে কিছুমান আপোনালোকে ভাল পাব, কিছুমান বেয়া পাব। এতিয়া মই যিটো লিখি আনিছোঁ তাৰ এটা শিৰোনামো দিছোঁ। শিৰোনামটো হৈছে নাপাতি থাকিব নোৱাৰা চেনেহৰ বিহুটি। নাপাতি থাকিব নোৱাৰা চেনেহৰ বিহুটি আকৌ আহিল। বাৰে বাৰে অহা, বছৰে বছৰে অহা বহাগৰ বিহুটি এইবাৰো আকৌ আহিল। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতকৈ চেনেহৰ মাকো, তাতকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। চেনেহৰ বহাগ আহিলে যেতিয়া কিন্তু পাতনো কেনেকৈ, সেইটোৱেই দুই চাই দাম। সকলো লাগতিয়াল বস্তুৱে মহঙা হৈ পৰিছে। মহঙা বজাৰখন মহঙা কাৰণে চেনেহীলৈ বুলি এইবুলি গোণতেল এচিচাও আনিব পৰা নাই। নেলাগে বাৰু গোণতেল, নেলাগে মহৰ শিঙৰ কাকৈ, নেলাগে ফুলে জকিমিকি ৰিহা এখন। অনুষ্ঠান আমাৰ পূব গুৱাহাটী বিহু সন্মিলনৰ সন্মানীয় সদস্য আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰবীণ চৌধুৰী ডাঙৰীয়াই দায়িত্বৰ ৰূপক হিচাপে আহিছে। আৰু আজিৰ পৰাই আমাৰ যি 63 সংখ্যক সমাৰোহৰ যি আমাৰ কাৰ্যসূচী, আমাৰ এই কাৰ্যসূচী আৰম্ভ হ'ব। অহা 2 তাৰিখৰ পৰা 8 তাৰিখলৈ আমি বিহু নাচ
নাচ ঢোল আমি কৰ্মশালা অনুষ্ঠিত কৰি আহিম আৰু তাৰ লগে লগে 13 তাৰিখ 14 তাৰিখ 15 তাৰিখ আৰু 16 তাৰিখে আমাৰ মূল কাৰ্যসূচীসমূহ থাকিব। 2 তাৰিখৰ পৰা এপ্ৰিলৰ 2 তাৰিখৰ পৰা হয়, এপ্ৰিলৰ 2 তাৰিখৰ পৰা 11 তাৰিখলৈ আমাৰ কৰ্মশালা অনুষ্ঠিত হ'ব। বিহুখন কেইদিনীয়াকৈ আমাৰ বিহু 4 দিনীয়া কৰি হ'ব 13, 14, 15, 16 তাৰিখ। এইবাৰ কিমান টকাৰ বাজেটেৰে আমাৰ মোটামুটি আমাৰ 55 লাখ টকাৰ আমাৰ বাজেট আছে। ইয়াৰ ভিতৰত আমাৰ 15 লাখ মান টকা আমাৰ প্ৰাইজ মানি আছে। আমাৰ যিহেতু অসম বিহুৱতী প্ৰথম পুৰস্কাৰটোৱে আমি 1,11,111 টকা আমি প্ৰদান কৰোঁ। তাৰ দ্বিতীয় পুৰস্কাৰ 75,000, তাৰ লগে লগে আমাৰ তৃতীয় পুৰস্কাৰ 50,000 আদি কৰি আমি সৰ্বমুঠ আমাৰ 33টামান পুৰস্কাৰ আমি অসম বিহুৱতী শ্ৰেষ্ঠ নাচনী ঢুলীয়া পেঁপা আমি পুৰস্কাৰ প্ৰদান কৰোঁ। আমাৰ এই বিহুৰ বাজেট 55 লাখ টকা আৰু সেই উদ্দেশ্যেৰে আমি অনাগত দিনত সফল কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ।